So hello guys, welcome back to our channel. So আজি আমি বাতৰি কাকতেৰে বনাব ওলাইছোঁ শৰাই। So এইখন চাব পাৰে এখন নৰ্মেল বাতৰি কাকত আপোনাৰ ঘৰত আছে চাগে এখন নৰ্মেল বাতৰি কাকত। আজি আমি এই বাতৰি কাকতৰ সহায়ত বনাম শৰাই। So ইয়াৰ কাৰণে লাগিব আজি এখন কেঞ্চি, পাত স্কেল, এটা কলম আৰু এটা আঠা। So ফাৰ্ষ্ট আমি বাতৰি কাকতখন সমানে ভাগ কৰি ল'ম। তাৰপাছত ইয়াক মাজেদি আকৌ ভাগ কৰি ল'ম আৰু এটা ডাবল ফল্ড কৰি ল'ম। তাৰপিছত ইয়াক আমি তিনিটা ভাগত সমানে ভগাই ল'ম। চাব পাৰিছে আমি তিনিটা ভাগ ভগাই পেলাই কাটি লৈছোঁ। এয়া এটা ভাগত দীঘলকৈ এখন ধুনীয়াকৈ ওলাই ল'ব। এতিয়া আপোনালোকৰ এডাল শলাৰ প্ৰয়োজন হ'ব। এই শলাডালৰ সহায়ত আমি বাতৰি কাকতখন লৰিয়াই পেলাই এডাল লাঠিৰ দৰে কৰি দিম। চাব পাৰে এয়া আমি বাতৰি কাকতখন এনেকুৱাকৈ ধুনীয়া দীঘল লাঠিৰ দৰে কৰি লৈছোঁ। এতিয়া আমাক এনেকুৱা কেইবাডালো লাঠিৰ প্ৰয়োজন হ'ব। প্ৰথমতে আমি লাঠিকেইডাল প্ৰথম চেপেটা কৰি ল'ম আৰু চেপেটা কৰাৰ পিছত লাহে লাহে আমি এই লাঠিকেইডাল গোল কৰি যাম। আপোনালোকে দেখা পাইছে সৰু সৰুকৈ আমি গোল কৰিছোঁ। প্ৰথমটো এই লাঠিকেইডাল আমি এনেকৈ গোল কৰি লৈছোঁ। এইটো দেখা পাইছে এডাল লাঠিৰ এটা গোল হয়। আপোনালোকে সম্পূৰ্ণ লাঠিডাল আঠা দি নল'ব। এয়া আগৰ মূৰটো অকণমান আঠা নিদিব যাতে পিছৰটো তলৰ অংশখিনি আমি ইয়াতে সোমাই দি পেলাই আকৌ জইন কৰি দিব পাৰোঁ। এয়া চাব পাৰে আমি তলৰ অংশটো অকণমান আঠা লগাই পেলাই এয়া জইন দি দিছোঁ। মই দেখাম আপোনাক 10টা থকা। এইটোতো হ'ল এতিয়া প্ৰয়োজন হ'ব থকা। এতিয়া থাপনাৰ কাৰণে থাপনাৰ তলৰ বেছটো এইটো মানে তলৰ অংশটো এই 10টা থকা। আকৌ এই 10টা থকাৰ উপৰিও আমাক কেইবাটাও মানে 3টা 2টা থকা অংশ লাগিব। এই থাপনাৰ এইটো তলৰ অংশটো চাব পাৰিছে ইয়াতে 10টা থকা মানে আছে। তলৰ অংশটো এয়া 10টা থকা 2টা লাগিব। তাৰ ওপৰত 3টা থকা এটা আৰু দুটা মানে 4টা লাগিব, 3টা এটা, 5টা এটা এনেকৈ লাগি যাব। আকৌ আপোনালোকে নেক্সট পাৰ্টটো আপোনালোকে চাব তেন্তে গম পাব। ফাৰ্ষ্ট পাৰ্টটোত আমি এই গোটেইখিনি কৰি ল'লোঁ, আধা অংশ কৰি ল'লোঁ। এতিয়া নেক্সট পাৰ্টটোত আমি কালাৰো কৰি দিম আৰু থাপনাখন সম্পূৰ্ণ ৰেডি কৰি দিম। চ' ফাৰ্ষ্ট পাৰ্টটো যদি চাই ভাল পালে চ' লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।